So hello everyone, this is Prasuji and welcome to Student Guide. So আজি আমি স্লেট পেপাৰটো লাইব্ৰেৰী চায়েন্সৰ ডিছকাশ্যন কৰিব গৈ আছোঁ। মোৰ লগত আছে গুৱাহাটী ইউনিভাৰ্চিটি এক্স ষ্টুডেণ্ট আমাৰ ছিনিয়ৰ নিকি হালৈবা, ভৱানীপুৰ আঞ্চলিক কলেজৰ এজন লাইব্ৰেৰিয়ান হয় এণ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন PhD স্কলাৰ হয় লগতে। আৰু 2024 স্লেট আৰু নেট এক্সাম ক্ৰেক কৰিব সক্ষম হৈছিলে লাইব্ৰেৰী চায়েন্সত। তো আজি আমি A to Z লাইব্ৰেৰী চায়েন্স স্লেটৰ ওপৰত ডিছকাছ কৰিম। এতিয়া নেক্সট 10 ডেজ কেনেকৈ প্ৰিপেয়াৰ কৰিলে ভাল হ'ব, এক্সাম পেটাৰ্ণটো কেনেকুৱা, এক্সামৰ ইম্পৰ্টেণ্ট টপিক্স, কমন টপিক্স এণ্ড বা মষ্ট ৱেলকাম টু আৱাৰ চেনেল। ধন্যবাদ প্ৰাচুৰ্য, মোক ইমানখিনি এইখিনি মোক সুযোগ দিয়াৰ বাবে। ষ্টাৰ্ট কৰোঁ আমাৰ ছেশ্যনটো, যিহেতু অনলাইন কণ্টেণ্ট বিশেষ নাথাকে। চ' সেইকাৰণে সকলোৱে যাতে নোট ডাউন কৰি যায় পইণ্টবিলাক বাই যিখিনি ইম্পৰ্টেণ্ট টপিক ক'ব, ইটছ এণ্ড এভৰিথিং ইজ ইম্পৰ্টেণ্ট ইন দিছ ছেশ্যন আৰু। চ' আমি ফাৰ্ষ্ট আপোনাৰ ষ্ট্ৰেটেজিটো যদি চাওঁ, যিহেতু আমি সাধাৰণতে দেখোঁ মানে স্লেট এক্সামৰ কাৰণে নেটৰ কাৰণে প্ৰিপেয়াৰ কৰি স্লেটটো সকলোৱে ক্ৰেক কৰে। তো আপোনাৰ ষ্ট্ৰেটেজি কেনেকুৱা আছিলে আৰু কোনটো ৱেত আপুনি প্ৰিপেয়াৰ কৰিছিলে? ডেফিনেটলি হয়, এইটোৱে হয়, নেটৰ কাৰণে আমি পঢ়ি যাওঁ আৰু স্লেটটো আমাৰ ক্লিয়াৰ হৈ যায়। বহুতৰে এনেকুৱা হয়, কাৰণ মানে স্লেটটো নেটতকৈ বহু বেছি ইজি হৈ যায়, সহজ হৈ যায়। আৰু মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে, তোমাৰ এছপিৰেণ্টবিলাকে জানিবই, লাইব্ৰেৰী চায়েন্সত পোন প্ৰথমবাৰৰ বাবে 2024তহে স্লেট হৈছিলে, তাৰ আগলৈকে স্লেট হোৱা নাছিলে। তো মোৰ কাৰণে এনেকুৱা অকণমান দিগদাৰ হৈ গৈছিলে, গম পোৱা নাছিলোঁ কেনেকৈ কি পঢ়িম, আমি ধৰিব পৰা নাছিলোঁ। তো আমি নেটৰ কাৰণে ধুনীয়াকৈ পঢ়ি গৈ আছিলোঁ। ডিচেম্বৰত নেট দিছিলোঁ, নেটত মানে ক্লিয়াৰ নহ'ল সেইটো সময়ত, 2023 নেট ডিচেম্বৰ মোৰ ক্লিয়াৰ হোৱা নাছিলে। তথাপিও মানে পঢ়াখিনি অথলে যোৱা নাই, আকৌ বেছিকৈ পঢ়িছিলোঁ। তাৰপিছত 2024 মাৰ্চ মাহত স্লেট হৈছিলে, মই সেইবাৰ স্লেট ক্লিয়াৰ কৰিছোঁ। সেই ষ্ট্ৰেটেজিটোৱে মানে নেটৰ কাৰণে পঢ়িলে স্লেট ক্লিয়াৰ হৈ যায়, খালি অকণমান ভালকৈ পঢ়িব লাগে। ষ্টুডেণ্ট গাইডৰ পৰা হয়তো ফাৰ্ষ্ট পেপাৰৰ এয়া হৈছে যেনিবা, তথাপিতো মই ক'ব বিচাৰিছোঁ মানে স্লেটত ফাৰ্ষ্ট পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। আৰু লাইব্ৰেৰী চায়েন্সৰ কাৰণেও প্ৰিভিয়াছ ইয়াৰ তোমালোকে যদি মানে ষ্টুডেণ্টবিলাকে যদি ফ'ল' কৰি আহিছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ফাৰ্ষ্ট পেপাৰ, তো সেইখন পেপাৰতে মানে মই কওঁ যে 40 কুৱেশ্যন যদি তুমি ইজি মানে কৰিব পাৰা, স্লেট ক্লিয়াৰ হৈ যাব। ছেকেণ্ড পেপাৰখন ভাল কৰিলে, সেইটোৱে ষ্ট্ৰেটেজি মই মেইনটেইন কৰিছিলোঁ। মই সমানে গুৰুত্ব দিছিলোঁ দুয়োখন পেপাৰে। যিহেতু আপোনালোকৰ 24ত আহিছে, তেতিয়াহ'লে আপোনাৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ অকল দুখন থাকিব, মানে 24 আৰু 25। চ' সেইকাৰণে মানে পেটাৰ্ণটো কেটচ কৰাটো অলপমান বেলেগ ছাবজেক্টবিলাকতকৈ স্লেটত লাইব্ৰেৰী চায়েন্সৰ কাৰণে অলপ টাফ হৈ যাবগৈ। মানে মই এনেকে নকওঁ, কাৰণ আমাৰ কি আছিলে 24ত ফাৰ্ষ্ট হৈছিলে, কিন্তু মই 10 বছৰ আগৰ পৰাই নেটৰ পেপাৰ ফ'ল' কৰিছিলোঁ। নেটৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ মানে মই কৰিব পাৰিছিলোঁ। আৰু এনেকুৱা হৈ গৈছিলে শেষলৈকে যে কুৱেশ্যনৰ ডাইৰেক্ট এনচাৰটো নাজানিবও পাৰোঁ, কিন্তু অপশ্যনবোৰ চাই পিনে মোৰ এটা আহি গৈছিলে যে এই এনচাৰটো হ'ব পাৰে। সেই ষ্টুডেণ্টৰ কেতিয়া তেনেকুৱা হ'ব গম পাইছানে, যেতিয়া মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ফ'ল' কৰি যাব, কৰি ডাইৰেক্ট এনচাৰ নাজানিব পাৰে, কিন্তু এইটো এজামশ্যন লগাব পাৰে যে এইকেইটা নহয়, এইটোহে ৰাইট এনচাৰ হয়। তো সিমানখিনি লেভেলত মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ষ্টুডেণ্টে ছল্ভ কৰিব লাগে। সেইকাৰণে মই আজিও কওঁ, যদি স্লেট ক্লিয়াৰ কৰিব মন আছে, 10 বছৰ আগৰ পৰা নেটৰ পেপাৰ ছল্ভ কৰা হৈ যাব। স্লেট সিমানখিনিয়ে সহজ আৰু। আপোনাৰ পৰা এটা ধুনীয়া ইনচাইটছ পালোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মানে ইমানেই প্ৰেক্টিচ কৰিব লাগে যাতে মানে নিজে প্ৰেডিক্ট কৰিব পাৰে মানে ষ্টুডেণ্ট এজনে যে একজেক্টলি ডাইৰেক্ট এনচাৰ নাজানিব পাৰে, কিন্তু গম পাই যে এইকেইটা এনচাৰ ৰাইট নহয়, এইটোহে কাৰেক্ট হয়, এনেকা মানে আহি যাব মানে। য়েছ, আৰু কিছুমান মানে কুৱেশ্যন আমি প্ৰেডিক্টটো কৰিব পৰা যায়, যাতে এই কুৱেশ্যনটো জেগাত এনেকুৱা এটা কুৱেশ্যন বহি যাব। তো সেইটো কাৰণে ইনডাইৰেক্ট এটা এক্সট্ৰা প্ৰিপাৰেশ্যন হৈ থাকে। চ' অ'কে, আমি এতিয়া মেইন পাৰ্টটোত আহোঁ, আমি চিলেবাছৰ পাৰ্টটোত আহোঁ। তো এতিয়া আমি চিলেবাছখন আপুনি অলপমান ডেছক্ৰাইব কৰি দিলে, আৰু ইম্পৰ্টেণ্ট টপিকছ যিখিনি আছে, যিখিনি মিছ কৰিব নালাগে, চ' সেইখিনি যদি দেখায়, ইট উইল বি হেল্পফুল ফৰ ইচ এণ্ড এভৰি ওৱান। আমি জানো যে লাইব্ৰেৰী চায়েন্সত টোটেল 100টা কুৱেশ্যন থাকে, পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকে। আমি এবাৰ চিলেবাছখন তোমালোকে চাই যেনিবা, তথাপিও মই এবাৰ প্ৰত্যেকটা ইউনিটৰে ইম্পৰ্টেণ্ট টপিকছবোৰ এবাৰ মই কৈ দিব বিচাৰিছোঁ। ইউনিট 1ৰ পৰা মানে মই ক'ব বিচাৰিছোঁ যে তাত ফাৰ্ষ্ট পইণ্টটো আছে ডাটা ইনফৰমেশ্যন নলেজ উইজডম। তাৰ পৰাও কেতিয়াবা কুৱেশ্যন আহে, কেতিয়াবা নহয় আহে। কেতিয়াবা ইজি কুৱেশ্যন আহি যায় যে ডাটা ইনফৰমেশ্যন নলেজ উইজডমটো মিলাব দিব পাৰে ক্ৰনলজিকেলি, কোনটো প্ৰথমে আহে, কেতিয়াবা উল্টা মানে খেলি মেলিকে দিলে যেনিবা নলেজ ইনফৰমেশ্যন উইজডম ডাটা এনেকৈ দিলে।
তো মিলাব আহে যে কোনটো প্ৰথমতে আহিব, দ্বিতীয়তে আৰু ছেকেণ্ডত কোনটো আহিব, থাৰ্ডত কোনটো আহিব আৰু লাষ্টত কোনটো আহিব, এনেকুৱা কুৱেশ্যন অহা দেখা যায়। তাৰপিছত ইনফৰমেশ্যন লাইফ চাইকেল, তাৰপিছত ৰোল অফ ইনফৰমেশ্যন ইন প্লেনিং, ইনফৰমেশ্যন চায়েন্স, কমিউনিকেশ্যন কনচেপ্ট টাইপছ এণ্ড থিয়ৰিজ। এইকেইটাৰ মই ইউনিট 1-ৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। কমিউনিকেশ্যন এনেকুৱা কুৱেশ্যনবোৰ আহিব পাৰে, টাইপছ অফ কমিউনিকেশ্যন, ইণ্টাৰ, গ্ৰুপ, মাছ কমিউনিকেশ্যন, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। তাৰপিছত থিয়ৰিজ, এই থিয়ৰিজ কেইটা অকণমান ডেফটত পঢ়িবা, তাৰ পৰা কুৱেশ্যন আহে। SMCR মডেল, তাৰপিছত আৰু মই নোট কৰি থৈছিলোঁ বাৰ্লছ মডেল, তাৰপিছত চেনন এণ্ড ৱেভাৰ্ছ মডেল, আমি এইবোৰ জানো ন, তাৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। তাৰপিছত IPR এণ্ড লিগেল ইছ্যুজ, তাৰ পৰা কুৱেশ্যন থাকিব। ট্ৰিটিজবোৰো সুধিব পাৰে, কোনটো চনত কোনটো ট্ৰিটিজ হৈছিলে, তাৰ পৰা কুৱেশ্যন আহিব পাৰে। তাৰপিছত প্লেগাৰিজিম কনচেপ্ট এণ্ড টাইপছ, কুৱেশ্যন আহি যাব পাৰে। তাৰপিছত লেভেলকেইটা, লেভেল 0, লেভেল 1, লেভেল 2, লেভেল 3, তাৰ কিমান পাৰ্চেণ্টৰ পৰা কিমান পাৰ্চেণ্টলৈকে কোনটো লেভেল হয়, তাৰ পেনাল্টিজবোৰ সুধি দিব পাৰে। এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায়। RTIৰ ওপৰতো কুৱেশ্যন আহে। তাৰপিছত নেশ্যনেল নলেজ কমিশ্যন, নেশ্যনেল মিছন অন লাইব্ৰেৰীজ, নেশ্যনেল নলেজ কমিশ্যন, ইয়াৰ ওপৰত কুৱেশ্যন আহি থকা দেখা যায়। তো ইউনিট 1-ৰ পৰা এইখিনি বস্তু অকণমান ভালকৈ চাবা। নেক্সটটোত হিষ্টৰিকেল ডেভেলপমেণ্ট অফ লাইব্ৰেৰীজ ইন ইণ্ডিয়া, কমিউনিকেশ্যন কমিশ্যন অন লাইব্ৰেৰীজ ইন ইণ্ডিয়া, টাইপছ অফ লাইব্ৰেৰীজ, একাডেমিক, পাব্লিক, স্পেচিয়েল এণ্ড নেশ্যনেল লাইব্ৰেৰী, ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। লাইব্ৰেৰী লেজিছলেশ্যন এণ্ড লাইব্ৰেৰী এক্ট ইণ্ডিয়ান ষ্টেটছ, ইয়াৰ পৰা ডিৰেক্ট কুৱেশ্যনো আহি যাব পাৰে। যেনেকৈ কোনটো চনত গোৱাৰ লাইব্ৰেৰী লেজিছলেশ্যন এক্ট হৈছিলে, এনেকুৱা ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে। নহ'লে ক্ৰনলজিকেলি মিলাব দিব পাৰে, গুজৰাট, গোৱা, তাৰপিছত UP, ৰাজস্থান, এনেকৈ কোনখন ষ্টেটত প্ৰথমতে লাইব্ৰেৰী লেজিছলেশ্যন এক্ট হৈছিলে, সেনেকৈ কুৱেশ্যনবোৰো আহি যাব পাৰে ইয়াৰ পৰা। মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ দেই, এইখিনি ইম্পৰ্টেণ্ট হয়। দ্য ডেলিভাৰী অফ বুকছ এণ্ড নিউজ পেপাৰ্ছ, ইয়াৰ পৰা কুৱেশ্যন আহিব। তো অকণমান ডেফটত চাবা এইখিনি। তাৰপিছত লজ অফ লাইব্ৰেৰী চায়েন্স, আমি লাইব্ৰেৰী চায়েন্সৰ ষ্টুডেণ্টখিনিয়ে লজ অফ লাইব্ৰেৰী চায়েন্স জানোৱে, বহুত ভালকৈ জানো, কিন্তু ইয়াৰ পৰা ট্ৰিকি কিছুমান কুৱেশ্যন আহি যাব পাৰে। গতিকে ইয়াৰ পৰা 5 লজ অফ লাইব্ৰেৰী চায়েন্সৰ ইমপ্লিমেণ্টেশ্যনবোৰ অকণমান ভালকৈ পঢ়িবা, তাৰ পৰা কুৱেশ্যন থাকিব। তাৰপিছত প্ৰফেচনেল এছ'চিয়েশ্যনৰ পৰা কুৱেশ্যন থাকিব, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল, ILA, IS League, এটলিষ্ট, তাৰপিছত ইণ্টাৰনেশ্যনেল IFLA, ALA, CILIP, ইয়াৰ পৰা কুৱেশ্যন থাকিব, কিমান চনত হৈছিলে। তাৰপিছত ইয়াৰ পৰা ডিৰেক্ট কুৱেশ্যন আহিব পাৰে। তাৰপিছত ইয়াৰ এক্টিভিটিজ, তাৰপিছত ফিচাৰ্ছ, এইবোৰৰ পৰা কুৱেশ্যন থাকিব। এৱাৰ্ডবোৰ, কোনটো ILAৰ কি এৱাৰ্ড দিয়ে, CILIPে কি এৱাৰ্ড দিয়ে, ইয়াৰ পৰা কুৱেশ্যন থাকিব। পাব্লিকেশ্যনৰ পৰা ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। নহ'লে এক্টিভিটিজবোৰৰ পৰা, এক্টিভিটিজ ILAৰ কি এক্টিভিটিজ হয়, RRLFৰ কি এক্টিভিটিজ হয়, ইয়াৰবোৰ ফৰ্ম থোৱা ইয়াৰবোৰ সুধিব পাৰে। ইয়াৰবোৰ পৰা স্ক'ৰিং হয়। তো এইখিনি অকণমান ভালকৈ পঢ়ি গ'লে ইয়াৰ পৰা কুৱেশ্যন তোমালোকে কৰিব পাৰিবাই, এনচাৰ কৰিব পাৰিবাই। তাৰপিছত লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্স এডুকেশ্যন ইন ইণ্ডিয়া, লাইব্ৰেৰী পাব্লিক ৰিলেশ্যন এণ্ড এক্সটেনশ্যন এক্টিভিটিজ, টাইপছ অফ ইউজাৰ ষ্টাডিজ, ইউজাৰ এডুকেশ্যন, এইকেইটাও ভালকৈ চাই যাবা। ইউজাৰ এডুকেশ্যনৰ পৰাও কুৱেশ্যন আহিব পাৰে। ইউজাৰ এডুকেশ্যনটো তোমালোকে বহুত কিবা এটা বেলেগ বস্তুও নহয়, ধৰি লোৱা এনেকুৱা হয় ন, আমি কলেজ এখনত এডমিশ্যন লোৱাৰ লগে লগে লাইব্ৰেৰীৰ পৰা, ইউনিভাৰ্চিটি বা কলেজত এডমিশ্যন লোৱাৰ লগে লগে লাইব্ৰেৰীৰ পৰা আমাক এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম দিয়ে, হয় নাই? লাইব্ৰেৰীটো কেনেকৈ ইউজ কৰিব লাগে, ৰিচোৰ্চবোৰ কেনেকৈ ইউজ কৰিব লাগে, বা কি কেনেকুৱা কথা, তো সেইবোৰ শিকাই। এইটো এটা ইউজাৰ এডুকেশ্যন হয়। এইটো অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো এটা ইউজাৰ এডুকেশ্যন হয়। টাইপছ অফ ইউজাৰ্ছত SR ৰংগনাথনেও কেইটামান স্পেচিয়েল কেটেগৰীত ইউজাৰ্ছবোৰ ডিভাইড কৰিছিলে, আৰু দুজন আছিলে, মই এতিয়া মনত কৰিব পৰা নাই। সেইখিনি অকণমান ভালকৈ পঢ়ি যাবা, তাৰ পৰা কুৱেশ্যন থাকে, আহি থকা দেখা পোৱা যায়। ইনফৰমেশ্যন লিটাৰেচিৰ এৰিয়াছ, টাইপছ এণ্ড মডেলছবোৰ বহুত ভালকৈ পঢ়িবা। য'ত তোমালোকে মডেলছ দেখা পোৱা, সেই মডেলছবোৰ পঢ়িবা, তাৰ পৰা কুৱেশ্যন থাকিবই। মিলাব দিব পাৰে ন, কলম 1-ৰ লগত কলম 2, কি মডেলৰ লগত কোনটো কিমান চনত হৈছিলে, বা কি ফিচাৰ্ছ হয়,
তাৰ পৰা কুৱেশ্যন আহিব পাৰে। ইউনিট 3টো তোমালোকৰ কাৰণে স্কৰিং হয় বুলি মই কিয় কওঁ, ইউনিট 3টো বহুত কিবা পঢ়িব নালাগে, কিন্তু তাৰ পৰাও কুৱেশ্যন বহুতখিনিয়ে থাকে। ধৰি লোৱা প্ৰাইমেৰী আমি জানোৱে ন, ইনফৰমেশ্যন চৰ্চেছবোৰ, তাৰ নেচাৰ্ছবোৰ, কেৰেক্টাৰিষ্টিক্সবোৰ আমি জানোৱে। তো কাৰণ আমি তাৰ কাৰণে বেলেগকে কিবা এখন পঢ়িবৰ মানে প্ৰয়োজন নহয়গে। সদায় যদি অলপ অলপকে আমি ক্লাছবোৰো কৰোঁ, এইটো ইউনিট মানে আমাৰ ক্লিয়াৰ হৈ যায়। প্ৰাইমেৰী, ছেকেণ্ডাৰী, টাৰ্চিয়াৰী আমি ভালকে জানো ন। তো এক্সামত এনেকুৱা আহিব পাৰে, ধৰি লোৱা প্ৰচিডিং দিলে, তাৰপিছত জাৰ্নেল দিলে, তাৰপিছত বিব্লিঅ'গ্ৰাফিজ দিলে, তাৰপিছত ইয়েৰ বুকছ দিলে, তাৰ পৰা তোমাক চুজ কৰিব সুধিব পাৰে যে মানে ইয়াৰ কোনকেইটা প্ৰাইমেৰী ইনফৰমেশ্যন চ'ৰ্চ হয়। তো তুমি কৰিব পাৰিব লাগিব। ডিফাৰেণ্ট চ'ৰ্চেছবোৰ ভালকে চাবা, বিব্লিঅ'গ্ৰাফিকেল, বায়'গ্ৰাফিকেল, তাৰ পৰা কুৱেশ্যন থাকিব। সেইখিনি এতিয়া ধৰি লোৱা এক্সামৰ কাৰণে যদি তুমি স্লেট বা নেট ক্লিয়াৰ কৰিব লাগে, চিলেবাছখন গোটেই পঢ়িবই লাগিব, ন' ডাউট। তাত কোনো মানে নুই কৰিব নোৱাৰে আৰু সেইটো কথাত। চিলেবাছখন পঢ়িবই লাগিব, গোটেইকেইটা টাৰ্ম জানিবই লাগিব। ইউনিট 4ৰ কমিউনিটি ইনফৰমেশ্যন চাৰ্ভিচ কুৱেশ্যন থাকিব পাৰে ইয়াৰ পৰা। তাৰপিছত ৰেফাৰেঞ্চ চাৰ্ভিচ, কেছ, এলাৰ্টিং চাৰ্ভিচ, এনেকুৱা কিছুমান কুৱেশ্যন থাকে দেই। এই ধৰি লোৱা কেছৰ ফুল ফৰ্মটো আমি সকলোৱে জানো, কাৰেণ্ট এৱাৰনেছ চাৰ্ভিচ। কিন্তু এক্সামত এনেকাও দিব পাৰে যে কেছৰ ফুল ফৰ্ম দি দিলে, ধৰি লোৱা অপশ্যন দি দিলে কাৰেণ্ট এবষ্ট্ৰাক্টিং চাৰ্ভিচ, কাৰেণ্ট এৱাৰনেছ চাৰ্ভিচ। তাত আমি কনফিউজ হ'ব নালাগিব। তাতে আমি জানিব লাগিব যে মানে কেছৰ ফুল ফৰ্মটো কাৰেণ্ট এৱাৰনেছ চাৰ্ভিচ। শ্লেটত বৰ বিশেষ ইমান মানে বহুত বেছি টান নাহে, এনেকুৱা কুৱেশ্যন আহি যোৱা দেখা পাওঁ। তাৰপিছত ইণ্টাৰ লাইব্ৰেৰী লোন, ডকুমেণ্ট লাইব্ৰেৰী, DDS-ৰ কথা অকণমান ভালকে পঢ়ি যাবা। তাৰপিছত ৱেব 2.0 এণ্ড 3.0, ইয়াৰ পৰা কুৱেশ্যন থাকে। ৱেব 2.0 ৰিড ৰাইট ৱেব বুলিও কোৱা হয়, এইবোৰ কুৱেশ্যনো সুধি দিয়ে। তাৰপিছত লাইব্ৰেৰী 2.0 কোনে মানে ফৰ্ম কৰিছিলে, সেই টাৰ্মটো কোনে কইন কৰিছিলে, সেনেকা কুৱেশ্যনবোৰ ইয়াৰ পৰা অহা দেখা পোৱা যায়। তাৰপিছত এইবোৰ যে টাৰ্মবোৰ আছে, পডকাষ্ট, ফডকাষ্ট, আস্ক এ লাইব্ৰেৰিয়ান, এইবোৰ পঢ়ি যাবা। এইবোৰ এটলিষ্ট বহুত বিশেষ নাজানিলেও ইয়াৰ মানে টাৰ্মবোৰৰ মিনিংবোৰ চাই যাবা, চ' দেট মানে কুৱেশ্যনবোৰ আহিলে এনচাৰ কৰিব পাৰা। ছ'চিয়েল টেগিং, ছ'চিয়েল বুক মাৰ্কিং, এইবোৰৰ পৰা ফক্সনমি, ইয়াৰ পৰা কুৱেশ্যন থাকে। বহুত ডাইৰেক্ট কুৱেশ্যন থাকে, বহুত কিবাও নাথাকে, ডাইৰেক্ট কুৱেশ্যন থাকে। তাৰপিছত নেশ্যনেল ইনফৰমেশ্যন চিষ্টেম এণ্ড নেটৱৰ্কছ, ইয়াৰ পৰা কুৱেশ্যনটো থাকিবই। এইটো ইউনিট 4ৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, এই 8 নম্বৰ আৰু 9 নম্বৰ পইণ্টটো বুলি মই ক'ম। তাৰ পৰা কুৱেশ্যন থাকিবই, নিস্ক্ৰিয়াৰ, ডেচিডক, চেণ্ডক, তাৰপিছত এনভিছ, ইনক্লিপনেট, ডেলনেট, ইয়াৰ পৰা কুৱেশ্যন থাকিব। ইয়াৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, ইয়াৰবোৰ সুধি দিব পাৰে বা ক্ৰনলজিকেলি সজাব দিব পাৰে। তাৰপিছত এই কভাৰিং এৰিয়াবোৰ সুধি দিব পাৰে। যেনেকে বা নিস্ক্ৰিয়াৰ ডিৰেক্ট কুৱেশ্যন সুধিব পাৰে, নিস্ক্ৰিয়াৰটো মানে কাৰ পৰা ফৰ্ম কৰা হৈছিলে, কাৰ মাৰ্জ নিস্ক্ৰিয়াৰ হৈছিলে, সেনেকুৱা ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে। ঠিক তেনেকে ইণ্টাৰনেশ্যনেল ইনফৰমেশ্যন চিষ্টেম এণ্ড নেটৱৰ্কছ, তাৰ পৰাও কুৱেশ্যন আহিব পাৰে। ঠিক তেনেকে এগ্ৰিজ, ইনস্পেক্ট, তাৰ পৰা তাৰো কভাৰেজ এৰিয়াবোৰ সুধি দিব পাৰে। এনেকুৱা কুৱেশ্যন থাকে। তো এইখিনি অকণমান ভালকে পঢ়ি যাবা। ইয়াৰ বহুত কিবা নপঢ়িলে ফিচাৰ্ছবোৰ চাই যাবা। এগ্ৰিকালচাৰ চাইটটো কভাৰ কৰে, এনেকা সুধি দিয়ে যে কলম 1ৰ লগত কলম 2টো মিলাব দিয়ে। তো এইকেইটাৰ কভাৰিং এৰিয়াবোৰ চাই যাবা, কুৱেশ্যন থাকে। ইউনিট 5টো মই ক'ব বিচাৰিছো, 3rd নম্বৰ পইণ্টটো চাবা, মেপিং অফ ছাবজেক্ট ইন লাইব্ৰেৰী ক্লাছিফিকেশ্যন স্কিম, DDC, UDC, CC, এইবোৰ আমি ফাৰ্ষ্ট চেম, ছেকেণ্ড চেমৰ পৰাই কৰি আহিছো। তাৰ পৰা কুৱেশ্যন আহিবও পাৰে, সাধাৰণতে ইমানো অহা দেখা নাযায়। কিন্তু মই ইউনিট 5ৰ 5, 6 আৰু 7 এই 3টা পইণ্ট নোট কৰি ল'বা। এই 3টা পইণ্টৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। ষ্টেণ্ডাৰ্ডছ অফ বিব্লিঅ'গ্ৰাফিক ৰেকৰ্ড প্ৰগ্ৰেম, ডেছক্ৰিপশ্যন, ইয়াৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। ISBD, মাৰ্ক 21, CCF, RDA, FRBR, BFRAM, এইবোৰৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। এনেকুৱা কিছুমান ডিৰেক্ট কুৱেশ্যনো আহি যাব পাৰে। RDA টো কিমান চনত মানে ফৰ্ম হৈছিলে বা কাৰ বেচিছত ফৰ্ম হৈছিলে, সেইবোৰ তুমি যিসকলে পঢ়ি আছা গমেই পোৱা। সেনেকুৱা কুৱেশ্যন ডাইৰেক্ট আহি যাব পাৰে, তাৰ পৰা আহি থাকে। কিমান চনত হৈছিলে, এনেকে ডিৰেক্ট কুৱেশ্যনো সুধি দিব পাৰে। তাৰপিছত ষ্টেণ্ডাৰ্ডছ ফৰ 6 নম্বৰ পইণ্টটো কৈছো দেই, ইউনিট 5ৰ 6 নম্বৰ পইণ্টটো, ষ্টেণ্ডাৰ্ডছ ফৰ বিব্লিঅ'গ্ৰাফিক ইনফৰমেশ্যন ইণ্টাৰচেঞ্জ এণ্ড কমিউনিকেশ্যন। ইয়াৰ ষ্টেণ্ডাৰ্ড কেইটা অকণমান ভালকে পঢ়ি যাবা।
ISO 2709 কিহৰ লগত ৰিলেট হয়, Z39.50 কিহৰ লগত হয়, Z39.71 হোল্ডিং ষ্টেটমেণ্টছ, এইকেইটা ইয়াৰ ফাংচনছবোৰ সুধি দিব পাৰে, কুৱেশ্যন আহিব পাৰে। তাৰপিছত 7 নম্বৰ পইণ্ট, মেটাডাটা ষ্টেণ্ডাৰ্ডছ। মেটাডাটা ষ্টেণ্ডাৰ্ডছৰ কুৱেশ্যন, এইটো অকণমান স্পেলিংটো ভুল হৈ আছে, ডাবল ইন কোৰ হৈ আছে, নহয় আচলতে ডাবলিন কোৰ হয়, ডাবলিন কোৰ, মাৰ্ক 21 মেথছ মোডছ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। ডাবলিন কোৰৰ ডিৰেক্ট কুৱেশ্যন আহিব পাৰে, কিমানটা এলিমেণ্ট আছে, যিসকলে পঢ়ি আছা গমে পোৱা, এই কেনেকুৱা কুৱেশ্যন আহিব পাৰে। ইণ্ডেক্সিং চিষ্টেম এণ্ড টেকনিক্স, এবষ্ট্ৰাক্টিং চিষ্টেম, সেইকেইটা অকণমান ভালকে পঢ়ি যাবা। তো তাৰপিছত ইনফৰমেশ্যন ৰিট্ৰাইভেল চিষ্টেমৰ ফিচাৰ্ছখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ। কম্পনেণ্টছখিনি, মডেলছ, ইভালুৱেশ্যন, এইখিনি অকণমান ভালকে পঢ়ি গ'লে ইয়াৰ পৰা কুৱেশ্যন কৰিব পাৰিবা। মই এতিয়া ইউনিট 6টো ক'ব বিচাৰিছোঁ। ইউনিট 6ৰ মেনেজমেণ্টৰ যিহেতু হয়, মেনেজমেণ্টটো আমি লাইব্ৰেৰী চায়েন্সৰ ষ্টুডেণ্টখিনিৰ কাৰণে বহুত বেছি এটা টান নহয়, আমি কাৰণ যিখিনি জানোৱে ন কি হৈ থাকে, বুক চিলেকশ্যন টুলছ, তাৰপিছত প্ৰিন্সিপলছ, লাইব্ৰেৰী একুইজিশ্যন, টেকনিকেল প্ৰচেছিং, সেইবিলাক আমি ভালকে জানো। কিন্তু তাৰ ভিতৰত মই ক'ব বিচাৰিছোঁ যে জব ইভালুৱেশ্যন, তাৰ প্লেনিং, জব এনালাইচিছ, জব ডেছক্ৰিপশ্যন, চিলেকশ্যন, ৰিক্ৰুটমেণ্ট, মটিভেশ্যনৰ যিকেইটা সেয়া আছিলে, লকেইটা আছিলে, সেইকেইটা অকণমান চাবা, পাৰফৰ্ম এপ্ৰাইজেল, সেইখিনি অকণমান চাবা। কিন্তু মই 4 নম্বৰ পইণ্টটো, ইউনিট 6ৰ 4 নম্বৰ পইণ্টটো মই ইম্পৰ্টেণ্ট বুলি ক'ম, নোট কৰি ল'বা। তাত যিখিনি আছে যে চ'ৰ্চ অফ ফাইনেন্স, ৰিচোৰ্চ মবিলাইজেশ্যন, বাজেটিং মেথডৰ পৰা কুৱেশ্যন আহিব পাৰে। তাত মানে জিৰ' বেছড বাজেটিং, পাৰফৰ্মেঞ্চ বাজেটিং, প্লেনিং প্ৰগ্ৰেমিং, তাৰপিছত প্লেনিং প্ৰগ্ৰেমিং, বাজেটিং চিষ্টেম, এনেকুৱা কুৱেশ্যনবোৰ তাৰ পৰা কুৱেশ্যন থাকে। 4Ps, 4Cs, ইয়াৰ পৰা কুৱেশ্যন থাকে। তো এইখিনি অকণমান ভালকে পঢ়িবা। তাৰপিছত কষ্ট বেনিফিট এনালাইচিছ, এইখিনি কষ্ট ইফেক্টিভ এণ্ড কষ্ট বেনিফিট এনালাইচিছ, সেইখিনি ভালকে চাবা। মই ইউনিট 6ৰ 4 নম্বৰ পইণ্টটোৰ কথা কৈছোঁ, সেইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনিয়ে পঢ়ি যাবা, এক্সামৰ আগত পঢ়ি যাবা। তাৰপিছত ইউনিট 5, সেইটো ইম্পৰ্টেণ্ট হয়, SWOT, পেষ্ট, পাৰ্ট, CPM, এইকেইটা পঢ়িবা। আৰু আহিল টোটেল কোৱালিটি মেনেজমেণ্ট, ইয়াৰ পৰা কুৱেশ্যন থাকিবই। টোটেল কোৱালিটি মেনেজমেণ্টৰ পৰা ডিৰেক্ট কুৱেশ্যনো আহিব পাৰে। তাৰপিছত টুলছবোৰৰ কথা সুধিব পাৰে, বা কণ্ট্ৰিবিউটৰ 3জন আছিলে ন, আমি জানো, সেই 3জনৰ ধৰি লোৱা 2জনৰ নাম দি দিলে, বা বেলেগ কাৰোবাৰ নাম দি দিলে, কোন কেইজন TQM-ৰ কণ্ট্ৰিবিউটৰ হয়, সেনেকে কুৱেশ্যন আহি যাব পাৰে। TQM-টো মই বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ। তো TQM-ৰ পৰা কুৱেশ্যন থাকিব লাগে। তাৰপিছত আহিল যে লাইব্ৰেৰী বিল্ডিং ফাৰ্নিচাৰ, এইখিনি বহুত বেছি টান নহয়, খালি গ্ৰীণ লাইব্ৰেৰী বিল্ডিংটো অকণমান ডেফ্টত পঢ়ি যাবা, তাৰ পৰা কুৱেশ্যন থাকিব পাৰে। ইউনিট 7লৈকে মই আগবাঢ়িছোঁ। ইউনিট 7টোৰ কম্পিউটাৰ টেকনলজিৰ কুৱেশ্যন আহিব। টাইপছ অফ ছফ্টৱেৰ, ইয়াৰ পৰা কুৱেশ্যন থাকে। চিষ্টেম ছফ্টৱেৰ, তাৰপিছত এপ্লিকেশ্যন ছফ্টৱেৰ, কেইটামান ছফ্টৱেৰৰ নাম দি দিব, তাৰপিছত চুজ কৰিব দিব কোনটো চিষ্টেম ছফ্টৱেৰ হয়, বা কোনকেইটা চিষ্টেম ছফ্টৱেৰ হয়, বা কোনকেইটা এপ্লিকেশ্যন ছফ্টৱেৰ হয়, এনেকুৱা কুৱেশ্যন ইয়াৰ পৰা আহি থকা দেখা যায়। প্ৰগ্ৰেমিং লেংগুৱেজৰ পৰাও কুৱেশ্যন আহিব পাৰে। টেলিকমিউনিকেশ্যন, ট্ৰেন্সমিশ্যন মডেল, মিডিয়া, ISDN, PSDN, ইয়াৰ পৰা কুৱেশ্যন থাকে। তাৰপিছত মই ট্ৰেন্সমিশ্যন OSI মডেলটোৰ কথা ক'ব বিচাৰিছোঁ। OSI মডেল, যিকেইটাই ষ্টুডেণ্টবিলাকে পঢ়ি আছে ন, তো গমেই পাই যাবা। OSI মডেলৰ লেয়াৰ কেইটা 7টা লেয়াৰ থাকে, মই যদি ভুল নহয় 7টা লেয়াৰ আছে। এই 7টা লেয়াৰৰ ফিচাৰ্ছবোৰ ভালকে পঢ়ি যাবা, কুৱেশ্যন থাকিব পাৰে। তাৰপিছত ৱায়াৰলেছ ৱাইফাই, লাইফাই, এইবোৰ জানাই বাৰু। তাৰপিছত কম্পিউটাৰ নেটৱৰ্ক টপলজি বহুত ইম্পৰ্টেণ্ট হয়, টপলজিৰ পৰা কুৱেশ্যন আহিব পাৰে। বাছ টপলজি, ৰিং টপলজি, ষ্টাৰ টপলজি, মেছ টপলজি, ইয়াৰ ফিচাৰ্ছবোৰ সুধি দিব পাৰে। সেইখিনি ভালকে পঢ়ি যাবা, তাৰ পৰা কুৱেশ্যন থাকিব পাৰে। তাৰপিছত ইণ্টাৰনেট ৱেব ব্ৰাউজাৰ, www, ইমেইল, চাৰ্চ ইঞ্জিন এণ্ড মেটা চাৰ্চ ইঞ্জিন, ইয়াৰ পৰা কুৱেশ্যন সুধিব পাৰে। মানে এনেকুৱা হয় ন, কেইটামান চাৰ্চ ইঞ্জিনৰ নাম দিলে, তাৰ ভিতৰত এটা মেটা চাৰ্চ ইঞ্জিন দি দিলে, তাৰপিছত সুধিলে যে কোনটো মানে মেটা চাৰ্চ ইঞ্জিন হয়। তো গোটেইকেইটাৰে আমি তাতকে বেটাৰ আমি গোটেইকেইটাৰে আমি মেটা চাৰ্চ ইঞ্জিন আমি 5টামান মনত ৰাখি গ'লো, চাৰ্চ ইঞ্জিনো 5টামান মনত ৰাখি গ'লো। এক্সামটো
স্কোৰ কৰোঁতে ইজি হৈ গ'ল। এনেকে সেইবোৰ বস্তুত ধ্যান দিবা, তাৰ পৰা কুৱেশ্যন থাকিব। ইণ্টাৰনেট প্ৰট'কল এণ্ড ষ্টেণ্ডাৰ্ড, ইয়াৰ পৰা কুৱেশ্যন থাকিব। HTTP ফাংচনবোৰ, SHTTP ৰ ফাংচন, FTP ৰ ফাংচন সুধি দিব পাৰে, ইয়াৰ পৰা কুৱেশ্যন থাকিব। 9 নম্বৰ 10 নম্বৰটো, এইকেইটা যিকেইটা টাৰ্ম আছে মই এইটোৱে ক'ম যে গোটেইকেইটা টাৰ্মে মানে পঢ়ি যোৱা, মানে কি হয় বহুত বেছি ডেপ্থত নাজানিলেও যাতে মানে ডেফিনেশ্যনটো জানা, যে মানে ভিডিঅ' কনফাৰেন্সিং বুলি ক'লে দুটামান কিৱৰ্ড মনত ৰাখা, তাৰপিছত অগমেন্টেড টেকনলজিজ কি হয় সেইকেইটা, তাৰে মানে ডাটা চিকিউৰিটি, তাৰপিছত নেটৱৰ্ক চিকিউৰিটি, এইখিনি পঢ়ি যোৱা, তাৰ পৰা কুৱেশ্যন থাকিব পাৰে। কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট বুলিও মই নকওঁ, কিন্তু এৰি থৈ নাযাবা, যিহেতু এতিয়া বহুত বেছিও সময় নাই। এবাৰ হ'লেও মানে পঢ়ি যোৱা এতিয়া, আৰু ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। বাৰকোড ইউনিট 8ৰ মই 2 নম্বৰ পইণ্টটোৰ কথা কৈছোঁ। বাৰকোড, RFID, QR কোড, বায়'মেট্ৰিক, স্মাৰ্ট কাৰ্ড, ফিচাৰ্ছ এণ্ড এপ্লিকেশ্যন, ইয়াৰ পৰা কুৱেশ্যন থাকিব পাৰে। ধৰি লোৱা বাৰকোড কোনে ইনভেন্ট কৰিছিলে, QR কোড কোনে কৰিছিলে, তাৰপিছত এনেকা কলম কৰি দিব, মিলাব দিব, বাৰকোড কোনে ইনভেন্ট কৰিছিলে, QR কোড কোনে ইনভেন্ট কৰিছিলে, মিলাব আহিব পাৰে। এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায়। ডিজিটেল প্ৰিজাৰ্ভেশ্যন টুলছ কেইটা, তাৰপিছত ষ্টেণ্ডাৰ্ড মেথডছ, সেইখিনি এবাৰ চাই যাবা। তাৰপিছত ইনষ্টিটিউচনেল ৰিপজিটৰিজ, ইয়াৰ চাৰ্পা, ৰোমিঅ', তাৰপিছত দৌৰ, এইবিলাকৰ পৰা কুৱেশ্যন আহিব পাৰে, চাই যাবা। তাৰপিছত মই ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ, ইয়াৰ পৰাও ডিৰেক্ট কুৱেশ্যন অহা দেখা যায়। মই পইণ্ট 4 পইণ্টটোৰ কথা কৈছোঁ, নোট কৰি ল'বা। তাৰ পৰা DOI, ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ, তাৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। 7 নম্বৰটো মই ইম্পৰ্টেণ্ট বুলি কৈছোঁ, ইনষ্টিটিউচনেল ৰিপজিটৰিজৰ টাইপছ, তাৰপিছত টুলছ, ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে। চাই গ'লে কৰিব পাৰিবা ধুনীয়াকে। আৰু মই ইউনিট 8ৰ পৰা 2 নম্বৰটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। বাৰকোড, RFID, QR কোড, বহুত বিশেষ নাজানিলেও ইয়াৰ বিষয়ত কোনে ইনভেন্ট কৰিছিলে, কিমান চনত হৈছিলে, সেইখিনি তোমালোকে পঢ়ি যাবা। ইয়াৰ পৰা নিশ্চয় তোমালোকে কুৱেশ্যন এনচাৰ কৰিব পাৰিবা। ইউনিট 8ত মই আকৌ ক'ব বিচাৰিছোঁ যে কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম, তাৰ পৰাও কিন্তু কুৱেশ্যন আহিছে। কণ্টেণ্ট মেনেজমেণ্ট ছফ্টৱেৰ, কেইটামান ছফ্টৱেৰৰ নাম দি দিব পাৰে, তাৰ পৰা কোনটো কণ্টেণ্ট মেনেজমেণ্ট ছফ্টৱেৰ হয়। দ্ৰুপাল এনেকে আছিলে ন, দ্ৰুপাল আছিলে, ঘোষ্ট আছিলে, কোনটো কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম হয়, ছফ্টৱেৰ হয়, তেনেকে সুধি দিব পাৰে। মই 8 নম্বৰটো কথা কৈছোঁ দেই, তাৰ ছফ্টৱেৰ, সেই CMS ছফ্টৱেৰ বহুত বিশেষ নাজানিলেও ইয়াৰ বিষয়ত, তাৰ পৰা কেইটামান CMS চাই গ'লা, কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম ছফ্টৱেৰ চাই গ'লা, তাৰ পৰা কৰিব পাৰিবা। 9 নম্বৰ পইণ্টত আছে ক্লাউড কম্পিউটিং, লাষ্ট টাৰ্মটো, সেইটো অকণমান ভালকে চাই যাবা। এতিয়া কৈছোঁ এই অন্তলজিৰ যিকেইটা আছে, টুল কেইটা, চিমেন্টিক ৱেব, লিংক ডাটা, ইয়াৰ বহুত বিশেষ, বহুত নপঢ়িলেও টাৰ্ম এটলিষ্ট মানে বুজি যাতে পোৱা, মানে বিগ ডাটা কি হয়, ডাটা মাইনিং কি হয়, সেইখিনি এবাৰ হ'লেও মানে এক্সাম দিব যোৱাৰ আগতে এবাৰ হ'লেও মানে পঢ়ি যাবা। বহুত ডেপ্থত নপঢ়িলেও হ'ব, যাতে মানে মই কৈছোঁ ন, এক্সাম কুৱেশ্যনটো দেখিলে এনচাৰ নাজানিলেও যাতে গম পোৱা যে ৰং এনচাৰ কোনকেইটা হ'ব পাৰে, সেইটো যাতে গম পোৱা। কাৰেক্ট এনচাৰটো নাজানিব পাৰা, কিন্তু ৰং এনচাৰ যে কোনকেইটা হ'ব পাৰে সেইটো যাতে গম পোৱা, তেনেকে চিলেবাছবোৰ পঢ়ি যাবা। তাৰপিছত ইউনিট 9টো ইম্পৰ্টেণ্ট হয়। ৰিচাৰ্চ, কনচেপ্ট, পাৰ্পজ, ফাংচন, স্কোপ, এথিক্স, টাইপছ অফ ৰিচাৰ্চ সুধি দিব পাৰে। ফাণ্ডামেণ্টেল ৰিচাৰ্চ কি হয়, তাৰপিছত হিষ্টৰিকেল ৰিচাৰ্চ কি হয়, ডেছক্ৰিপটিভ ৰিচাৰ্চ কি হয়, ফিচাৰ্ছবোৰ পঢ়ি যাবা ভালকে, মেথডবোৰ পঢ়ি যাবা। তাৰপিছত ৰিচাৰ্চ ডিজাইন পঢ়ি যাবা, মেথড অফ ডাটা কালেকশ্যন, সেইকেইটাও তাৰ পৰাও কুৱেশ্যন আহিব পাৰে। তাৰপিছত চেম্পলিং টেকনিক কেইটা, প্ৰবেবিলিটি, নন প্ৰবেবিলিটি, জানোৱে আমি বহুত বেছি টান নহয়, এইখিনি যদি ভালকে পঢ়ি যোৱা ধুনীয়াকে এনচাৰ কৰিব পাৰিবা। টেষ্ট কেইটা ভালকে চাই যাবা, এন'ভা, কাই স্কুৱেৰ টেষ্ট, টি টেষ্ট, জেড টেষ্ট, এইকেইটা ইয়াৰ পৰা কুৱেশ্যন থাকিব পাৰে। তাৰপিছত কি মেজাৰ কৰে, মানে লাইকাৰ্ট স্কেল, চিমেন্টিক স্কেল, এইখিনিৰ পৰা কুৱেশ্যন আহিব পাৰে, সেইখিনি ধুনীয়াকে চাই যাবা, ইয়াৰ পৰা কুৱেশ্যন থাকিবই। ইয়াতো ইউনিট 9ৰ 8 নম্বৰ পইণ্টটো, মেট্ৰিক্স ষ্টাডিজ ইন LIS, বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিব্লিঅমেট্ৰিক্স, চাইন্টোমেট্ৰিক্স, ৱেবমেট্ৰিক্স, অলমেট্ৰিক্স, ইয়াৰ পৰা কুৱেশ্যন থাকিব পাৰে। তাৰ পৰা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে বিব্লিঅমেট্ৰিক্সটো কিমান চনত হৈছিলে, চাইন্টোমেট্ৰিক কিমান চনত হৈছিলে, তাৰপিছত ৱেবমেট্ৰিক্স, অলমেট্ৰিক্স, তাৰ পৰা ক্ৰনলজিকেলি সজাবও দিব পাৰে। তাৰপিছত ইম্পেক্ট ফেক্টৰৰ পৰা H ইণ্ডেক্সৰ পৰা এনেকুৱা কুৱেশ্যন আহিব পাৰে, এজাৰচন ৰিজন, এনেকুৱা কুৱেশ্যন আহি থকা দেখা যায়। H ইণ্ডেক্সটো কোনে
কোনে প্ৰপ'জ কৰিছিলে এনেকুৱা কুৱেশ্যন আহিব পাৰে। ল কেইটা জিপছ ল ব্ৰেড ফ্ৰড পৰা কুৱেশ্যন আহিব পাৰে, তাতে কি মেজাৰ কৰে সেনেকুৱা কুৱেশ্যন আহিব পাৰে। তো মই কওঁ যে ইউনিট 9টো নেৰিবা, মানে এটাও পইণ্ট এৰি থৈ নাযাবা, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইউনিট 10 একাডেমিক লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চিষ্টেম, পাব্লিক লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চিষ্টেম, স্পেচিয়েল লাইব্ৰেৰী ইনফৰমেশ্যন চিষ্টেম, হেল্থ সায়েন্স লাইব্ৰেৰী ইনফৰমেশ্যন চিষ্টেম, কৰ্পৰেট লাইব্ৰেৰী ইনফৰমেশ্যন চিষ্টেম, এগ্ৰিকালচাৰ লাইব্ৰেৰী ইনফৰমেশ্যন চিষ্টেম। ইয়াৰ আমি যে অকণ আগতে যে চালো যে এগ্ৰিছ আইনিছ এইবোৰৰ কথা ইনফৰমেশ্যন চিষ্টেমবোৰ ইয়াত মানে আকৌ এবাৰ দি দিছে। সেইখিনি বস্তুৱেই যদি তোমালোকে বহুত ভালকে পঢ়া, কভাৰিং এৰিয়াবোৰ পঢ়া, PIS INIS এগ্ৰিছ, তাৰপিছত আৰু কি আছিলে সেইকেইটা ধুনীয়াকে যদি পঢ়া এইখিনি তোমালোকে কৰিব পাৰিবা। তাৰপিছত 8 নম্বৰ পইণ্টটো আছে আৰ্কাইভ মিউজিয়াম অৰিয়েণ্টেল লাইব্ৰেৰীজ, ইণ্ডিয়াৰ পুৰণা মিউজিয়ামবোৰ আৰ্কাইভবোৰ চাব পাৰা, কিমান চনত হৈছিলে, তাৰপিছত এনেকৈ ক্ৰনলজিকেলি সজাবো দিব পাৰে, প্ৰথমতে কোনটো হৈছিলে, দ্বিতীয়তে ছেকেণ্ডত কোনটো হৈছিলে, থাৰ্ডত কোনটো হৈছিলে, এনেকৈ ইয়াৰ পৰা তেনেকৈ কুৱেশ্যন আহিব পাৰে। হ'ব এইখিনি ইউনিট 10টো আগৰখিনি যদি গোটেইখিনি পঢ়া, ইউনিট 10টো স্কিপো কৰিলেও মানে বহুত বেছি প্ৰব্লেম হ'ব বুলি মই নাভাবোঁ। কিন্তু 1ৰ পৰা ইউনিট 9 এইকেইটা স্কিপ এটাও নকৰিবা। বাকী মানে তাৰ পৰা মই ইম্পৰ্টেণ্টখিনি কৈয়ে দিলোঁ। যদি আৰু ইউনিট 10টো স্কিপ কৰিব পাৰা বুলি মই মানে কৰিব পাৰা, আৰু যদি সময় নিমিলে ইউনিট 10টো স্কিপ কৰিব পাৰা, কিন্তু বাকীকেইটা ইউনিট স্কিপ নকৰিবা। মই আমাৰ 2024ৰ স্লেটৰ পেপাৰখন আগবঢ়াই দিছোঁ, প্ৰেজেণ্ট কৰিছোঁ। তাত মানে আমাৰ এনেকুৱা কুৱেশ্যন আহে যে মেটচ দ্য ফলোয়িং, ফেচ টু ফেচ কমিউনিকেশ্যন, ইমেইল, ছ'চিয়েল মিডিয়া, ভিডিঅ' কনফাৰেন্সিং কি হয়। তো তোমালোকে কি কৰিব, যদি গোটেইকেইটা নাজানা, যদি দুটা তিনিটা জানা, এটা নাজানিলেও কথা নাই, তেনেকে মিলাই চাবা কোনকেইটাৰ লগত কোনটো মিলি আছে। তো সেনেকে মেটচ দ্য ফলোয়িং কৰিব পাৰা। মেটচ দ্য ফলোয়িঙৰ পৰা বহুত কুৱেশ্যনে আমাৰ সময়ত আহিছিলে। তাৰ পিছৰ কুৱেশ্যনটো মেটচ দ্য ফলোয়িঙে হয়। ফৰ্মেল কমিউনিকেশ্যন, ইনফৰ্মেল কমিউনিকেশ্যন, আউটৱাৰ্ড কমিউনিকেশ্যন, ইনৱাৰ্ড কমিউনিকেশ্যন, এনেকুৱা কুৱেশ্যনবোৰ এনেকৈ মিলাব আহে। তো এইবিলাক কুৱেশ্যন মানে কৰোঁতে বহুত বেছি দিগদাৰ নহয় বুলি মই ভাবোঁ। তো এইখিনি যদি তোমালোকে কৰিব পাৰা বহুতখিনিয়ে মাৰ্কছ আহিব। এজাৰশ্যন আৰু ৰিজনো অহা দেখা যায়, এনেকুৱা টাইপৰ কুৱেশ্যনো আহে। তাৰ এনেকুৱা দি দিলে পেটেনৰ কথা আহিছে ন, পেটেন এনকাৰেজ ইন'ভেশ্যন বাই প্ৰভাইডিং ইনভেণ্টাৰ্ছ উইথ এক্সক্লুচিভ ৰাইট, এইটোতো ৰাইট হয়, মানে কাৰেক্ট হয়। পেটেন্ট গ্ৰেণ্ট ইনভেণ্টাৰ্ছ এ লিমিটেড মনোপলি ইন এক্সচেঞ্জ অফ ডিছক্ল'জিং দেয়াৰ ইনভেণ্টাৰ্ছ টু দ্য পাব্লিক, এইটোও ৰাইট হয়। তো দুটাই বোথ A and J, মানে এজাৰশ্যন আৰু জাষ্টিফিকেশ্যন দুটাই কাৰেক্ট হয়। এনেকুৱা কুৱেশ্যনবোৰো আহি থকা দেখা যায়। আৰু আমি এজাৰশ্যন ৰিজনৰ উপৰিও আমি মেটচ দ্য ফলোয়িং এইটো দেখিলোঁ। তাৰপিছত আমি ইয়াত ডিৰেক্ট কুৱেশ্যন কেইটামান আহিছে, একেলগে কিমানটা ডিৰেক্ট কুৱেশ্যন আহিছে। এইটো আহিছে যে সত্যনাৰায়ণ গংগাৰাম পিত্ৰোদা ৱাজ দ্য চেয়াৰমেন অফ, কিহৰ চেয়াৰমেন হয়, নেশ্যনেল নলেজ কমিশ্যন। যদি এইটো তোমালোকে পঢ়ি যোৱা ধুনীয়াকে কৰিব পাৰিবা। ৰাজা ৰামমোহন ৰয় লাইব্ৰেৰী ফাউণ্ডেশ্যন প্ৰভাইড কৰিছে, ISBL প্ৰভাইড কৰিছে। মই যে অকণ আগতে যে কৈছিলোঁ RRLF, তাৰপিছত ILA, চিলিপ, ইয়াৰ যদি এক্টিভিটিজবোৰ পঢ়ি যোৱা, এইবোৰ কুৱেশ্যন আৰামছে কৰিব পাৰিবা। লেজিছলেশ্যন এক্টৰ পৰা ডাইৰেক্ট কুৱেশ্যন আছে, তাৰপিছত TQM টুলছৰ পৰা ডাইৰেক্ট কুৱেশ্যন আছে। এনেকুৱা কুৱেশ্যনবোৰ যদি তোমালোকে ডেফটত পঢ়ি যোৱা, কনচেপ্ট কেইটা যদি লৈ যোৱা, এইকেইটা কুৱেশ্যন কৰিব পাৰিবা। আকৌ 95 নম্বৰ কুৱেশ্যনটো দেখাব বিচাৰিছোঁ। আকৌ এইটোতো মানে মেটচ দ্য ফলোয়িং আহি গ'ল, মানে পেপাৰখন কমপ্লিটলি মেটচ দ্য ফলোয়িং, এজাৰশ্যন, ডিৰেক্ট কুৱেশ্যন আৰু ক্ৰনলজিকেল অৰ্ডাৰ, এনেকুৱা বেছিছ মানে এনেকুৱাতে ডিভাইড কৰা থাকে। তাতে মানে কুৱেশ্যনবোৰ তেনেকুৱাকে দেখা পোৱা যায়। তো বহুত বেছি দিগদাৰ হৈ নাযায় মানে তোমালোকৰ কাৰণে, ষ্টুডেণ্টবোৰৰ কাৰণে আৰামছে কৰিব পাৰা। খালি অকণমান এজাৰশ্যন আৰু ৰিজন কিতাপ পঢ়োঁতে সাৱধানে পঢ়িবা, কাৰণ ধৰি লোৱা দুয়োটাই কাৰেক্ট যেন লাগে, কেতিয়াবা দুয়োটাই ভুল যেন লাগে। জানি যোৱা বস্তুও মানে পঢ়ি যোৱা বস্তুও যাতে সেই 3 ঘণ্টাত বা সেইখিনি সময়ত যাতে, পৰীক্ষাৰ সময়খিনিত যাতে ষ্ট্ৰেছ লৈ বা বহুত কিবা ভাবি পিনে ভুল কৰি নাহা। এবাৰ যদি কুৱেশ্যনটো বুজি পোৱা নাই, দুবাৰ পঢ়া, দুবাৰ যদি বুজি পোৱা নাই, 3বাৰ পঢ়া, কিন্তু মানে ভুল কৰি নাহিবা আৰু ভালকে পঢ়ি যাবা। জানা কুৱেশ্যন নাৰ্ভাছ হৈ পিনে এৰি থৈ নাহিবা, ভালকে পঢ়ি, যিহেতু নিগেটিভ নাই। মই সকলোকে এইটো ছাজেষ্ট কৰিম যে গোটেইখিনি কুৱেশ্যন গোটেইকেইটাই মানে কৰিব চেষ্টা কৰিবা, যিহেতু নিগেটিভ নাই। তো আমি এতিয়া যদি চাওঁ, আপুনি গোটেই বস্তুখিনি ভালকৈ এক্সপ্লেইন কৰিলে যিহেতু, এতিয়া নেক্সট আমি PYQ প্ৰেক্টিচ কৰিলে এজন ষ্টুডেণ্টে লাইব্ৰেৰী ছায়েন্সত বা পেপাৰ 1 দুখনে পেপাৰতে কিমানখিনি হেল্প হয়, স্পেচিয়েলি লাইব্ৰেৰী ছায়েন্সৰ এজন ষ্টুডেণ্টৰ কাৰণে।
আৰু কমন টাইপত কিবা পঢ়িব নে এক্সাম পেটাৰ্ণটো ডিক'ড বা ক্ৰেক কৰিব সক্ষম হ'ব আৰু প্লাছ আপোনাৰ এক্সামত কি দৰে এটেম্প কৰিব লাগিব যিহেতু এছেছন ৰিজনিং বা মেথছ দ্য ফলোয়িং তেনেকুৱা টাইপত ক'ডিঙৰ বস্তুখিনি বহুত আহে চ' এই দুটা বস্তু কেনেকৈ এটেম্প কৰিব ষ্টুডেণ্ট এজনে মই প্ৰথমতে PYQৰ কথা কওঁ, প্ৰেক্টিচ অফ PYQ। যিহেতু মই অলৰেডি কৈছোঁ 2024 আমাৰ ফাৰ্ষ্ট টাইম লাইব্ৰেৰী চেঞ্জ হৈছিলে, পেপাৰ আগতে হোৱা নাছিলে, গতিকে আমাৰ হাতত দুখন পেপাৰহে আছে, হয় নাই? তো মই ক'ম লাষ্ট 10 বছৰৰ নেটৰ লাইব্ৰেৰী চেঞ্চৰ পেপাৰ তোমাৰ ষ্টুডেণ্টে যদি চল্ভ কৰে 80% মানে মই ক'ম যে হৈ যাব। চল্ভ মানে 80% হৈ যাব। আৰু ফাৰ্ষ্ট পেপাৰৰ ক্ষেত্ৰত নেটৰ ফাৰ্ষ্ট পেপাৰ চল্ভ কৰিব নালাগে। শ্লেটৰ ফাৰ্ষ্ট পেপাৰ যদি কৰে 10 বছৰ নালাগে, 5 বছৰ যদি কৰে ষ্টুডেণ্টৰ মই 70 to 80% তেওঁ পাৰিব বুলি মোৰ বিশ্বাস আছে যদি ভালকে কৰে। কুৱেশ্যন পেপাৰ এখন যেতিয়া কৰিব তেতিয়া মানে একো ট্ৰিক্স তেনেকে নাই আগতে ৰিজাৰ্ভেশ্যন ৰিজন কৰিব নে মই নাভাবো দেই। যেনেকে কুৱেশ্যন পেপাৰখন আহিছে তেনেকে ফ'ল' কৰি যাব লাগে। কাৰণ কেতিয়াবা এনেকুৱা কৰোঁতে কেতিয়াবা এক্সামত মানে ৰৈ যোৱাও দেখা যায় বা শুনা যায় বেলেগৰ পৰা যে মোৰ ইমানটা কুৱেশ্যন ৰৈ গ'ল। কিন্তু যদি আমি মানে পুৰা একৰ পৰা এনেকে কৰি যাওঁ তেতিয়া ৰৈ নাযায়। মই তেনেকে মানে একো সেনেকে মই কৰা নাছিলো, যদি কিবা আছে মই নাজানিম খালি দেই। মই তেনেকে কৰি গৈছিলো, যেনেকে কুৱেশ্যন পেপাৰখন আছে তেনেকে কৰি গ'লে মই ভাল বুলি মই ভাবো। এতিয়া যদি ষ্টুডেণ্ট এজনে একো নপঢ়ে, একো যদি পঢ়াও নাই, 10 বছৰৰ কৈছো ন 10 বছৰৰ নেটৰ লাইব্ৰেৰী চায়েন্সৰ পেপাৰ কেইখন যদি চল্ভ কৰে বহুত বেছি তেওঁ উপকৃত হ'ব। হয়তো শ্লেট ক্লিয়াৰ হৈ নাযাবও পাৰে, মই নকওঁ যে শ্লেট ক্লিয়াৰ হৈ যাব, কিন্তু তেওঁৰ হাতত বহুত বেছি ইনফৰমেশ্যন থাকি যাব। নেক্সট ইয়াৰলৈকে তেওঁৰ কাৰণে সহজ হৈ থাকিব, কথাটো সেইটো। ধুনীয়া ইনচাইট দিলে আপুনি এটা চ' অ'কে থেংক ইউ বা বহুত ধুনীয়াকৈ বস্তুখিনি এক্সপ্লেইন কৰিলে এণ্ড আই হোপ সকলোৱে যাতে বস্তুখিনি ভালকৈ এডপ্ট কৰে কোনোবাই যদি এইবাৰ মাৰ্চৰ 15th হ'ব লগা শ্লেটৰ প্ৰিপেৰেশ্যন কৰি আছে তো আপোনালোকেও বস্তুখিনি ভালকৈ লওক আৰু কোনোবাই যেনিবা নেক্সট 2027ত যদি দিবলৈ গৈ আছে চ' আপোনালোকে এই বস্তুখিনি ভালকৈ লৈ পইণ্ট আউট কৰি পেলাই ভালকৈ প্ৰিপেয়াৰ কৰিলে সকলোৱে এণ্ড মানে শ্লেট এক্সামটো ক্ৰেক কৰিব পাৰিব এণ্ড উইথ শ্লেট নেটো ক্ৰেক কৰিব সক্ষম হ'ব সকলোৱে এণ্ড ওৱান্স এগেইন বহুত বহুত ধন্যবাদ বা বহুত ধুনীয়াকৈ বস্তুখিনি আপুনি এক্সপ্লেইন কৰাৰ বাবে থেংক ইউ মোকো এই সুযোগকণ দিয়াৰ বাবে। থেংক ইউ প্ৰাচুৰ্য। আৰু Okay. সকলোকে মই শুভেচ্ছা জনাইছো এক্সাম ভালকে দিয়া, ভাল ফল পাম বুলি আমি আশা কৰিছো।